পলিটেকনিক যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত তেওঁলোকে ছিট এলটমেণ্ট পোৱা নাই ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ বহুত ধৰণৰ কুৱেশ্যন ইতিমধ্যে সুধি আছে যে ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট কেতিয়া দিব কনফাৰ্ম ডেটটো লাগে লগতে এইটো বহুতে সুধি আছে যে ছেকেণ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে আমি ছাত্ৰীসকলে কি কৰিব লাগিব কলেজ ব্ৰাঞ্চবোৰ আমি কেনেকৈ চেঞ্জ কৰিব পাৰিম কেতিয়া মডিফাই কৰিব পাৰিম কেতিয়া আমি এই অপশ্যনটো আমাৰ এনেবল হৈ যাব অৰ্থাৎ আমি কেতিয়া অনলাইনত ঘৰতে বহি প্ৰিফাৰেঞ্চ কলেজ ব্ৰাঞ্চবোৰ আমি চেঞ্জ কৰিব পাৰিম এই বিষয়ে আপোনালোকে জানিব পাৰিব লগতে আপোনাক এইটো জনাম যে কোন কলেজত কোন ব্ৰাঞ্চত কাষ্ট কেটেগৰী ৱাইজ কিমানটাকৈ সিট খালী আছে আপোনালোকে সেইটো আপোনালোকে কেনেকৈ চাব পাৰিব সেইটো আপোনালোকে জনাম লগতে আপোনাক এইটো জনাম যে কাট অফ যিটো মাৰ্ক যিটো ৰেংক লিষ্ট আছে এই ৰেংক লিষ্টটো কেতিয়া আহিব ক'ত চাব পাৰিব কেনেকৈ ডাউনলোড কৰিব তো এই বিষয়ে আপোনালোকক জনাবৰ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিব বহুতে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আছে তো এই ভিডিঅ'ত গোটেইখিনি আপোনালোকে এই কুৱেশ্যন এনচাৰ আপোনালোকে পাই যাব ভিডিঅ'টো সকলোৱে চাই থাকিব নিশ্চয় সকলোখিনি তথ্য আপোনালোকে বুজি পাব ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে সৰু এটা ৰিকুৱেষ্ট বহুতে ভিডিঅ' চাই কিন্তু চেনেল ছাবস্ক্ৰাইব নকৰে তো আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি বেল আইকন সেইটো প্ৰেছ কৰি নাপাহৰিব যাতে পৰৱৰ্তী যিবিলাক ভিডিঅ' আহিব তাৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে যাতে পাই থাকে চাওক প্ৰথম যিটো কুৱেশ্যন সুধিছে বহুতেই যে ছেকেণ্ড ৰাউণ্ড এলটমেণ্টটো কেতিয়া আহিব তো চাওক ছেকেণ্ড ৰাউণ্ড এলটমেণ্টৰ কাৰণে নাইবা ছেকেণ্ড ৰাউণ্ড যিটো এলটমেণ্ট আহিব ৰিজাল্ট আহিব ছিট এলটমেণ্ট আহিব সেইটোৰ কাৰণে আপোনালোকে কেতিয়ালৈকে ৱেইট কৰি থাকিব লাগিব আপোনালোকে 15 জুলাইলৈকে আপুনি ৱেইট কৰি থাকিব লাগিব অৰ্থাৎ 15 জুলাই তাৰিখে আপোনালোকে কিন্তু এই ছেকেণ্ড এলটমেণ্ট পাই যাব মনত ৰাখিব ইয়াতে যে 15 জুলাই লিখা আছে এইটো একদিন নাইবা 2 দিন আগতে যাব পাৰে পিছতো যাব পাৰে যেতিয়া আপোনাৰ এইটো ডেট যদি চেঞ্জ হয় মই নিশ্চয় আপোনালোকক এই বিষয়ে জনাম তো নেক্সট কুৱেশ্যন সুধিছে বহুতে সুধিছে যে ছেকেণ্ড ৰাউণ্ড এলটমেণ্টৰ বাবে আমি ছাত্ৰীসকলে কি কৰিব লাগিব এইটো মোৰ খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় তো যিসকল ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পোৱা নাই তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে তেওঁলোকে এটা কাম কৰিব লাগিব যদি এই কামটো নকৰে তেওঁলোকে তেতিয়াহ'লে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডতো কিন্তু তেওঁলোকৰ ছিট এলটমেণ্ট নাহে 90% চান্স তেওঁলোকে ছেকেণ্ড ৰাউণ্ডতো ছিট নাপাব কিন্তু চাওক ইয়াতে কি কৈছে যে ছেকেণ্ড ৰাউণ্ডৰ আগতে আপোনালোকে প্ৰিফাৰেঞ্চ চেঞ্জ নাইবা মডিফাই কৰিব লাগিব আপোনাৰ কলেজ ব্ৰাঞ্চবোৰ আপোনালোকে সালসলনি কৰিব লাগিব তো কেনেকৈ সালসলনি কৰিব আপোনালোকে ক'ত দিব লাগিব ক'ত দিলে পোৱাৰ চান্স থাকিব সেই বিষয়ে মই আপোনালোকক জনাম কিন্তু আপোনালোকে ছেকেণ্ড ৰাউণ্ড এলটমেণ্টৰ কাৰণে প্ৰিফাৰেঞ্চ আপোনালোকে চেঞ্জ কৰিব লাগিব এই প্ৰিফাৰেঞ্চ চেঞ্জটো আপোনালোকে কেতিয়া কৰিব পাৰিব আপোনালোকে 10 আৰু 11 জুলাই তাৰিখত আপোনালোকে এইটো কৰিব পাৰিব এই 2 দিনত আপোনালোকে কৰিব লাগিব মনত ৰাখিব 10 আৰু 11 জুলাইত কৰিব লাগিব এতিয়া কথা হ'ল যে আপোনালোকে ক'ত প্ৰিফাৰেঞ্চ দিব কোনটো কলেজত দিব কোনটো ব্ৰাঞ্চত দিব আপোনাৰ কাষ্ট কেটেগৰীজ কোনটো কলেজ দিলে আপোনাৰ পঢ়াৰ মন থাকিব সেইটো কেনেকৈ আপুনি বিচাৰিব তো সেইটোৰ কাৰণে আপোনালোকে কি চাব লাগিব যে কোন কলেজৰ কোন ব্ৰাঞ্চত আপোনাৰ কাষ্ট অনুযায়ী আপোনালোকে কিমানটাকৈ ছিট খালী আছে সেইটো আগতে চাব লাগিব সেইটো চোৱাৰ পিছতে য'ত খালী আছে আপোনাৰ কেটেগৰী আপোনাৰ কাষ্ট ৱাইজ আপুনি সেইটো কলেজত নাইবা সেইবিলাক কলেজত আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব তো এইটো চোৱাৰ কাৰণে আপোনালোকে ভেকেঞ্চি লিষ্টটো চাব লাগিব তো ভেকেঞ্চি লিষ্টটো কেতিয়া আহিব ভেকেঞ্চি লিষ্টটো যেতিয়া আহিব তেতিয়া আপোনালোকক জনাই দিম ভেকেঞ্চি লিষ্টৰ নটিচত উল্লেখ কৰা মতে অৰ্থাৎ টাইমলাইন উল্লেখ কৰা মতে 9 জুলাই তাৰিখত প্ৰকাশ পাব আৰু প্ৰকাশ পোৱাৰ লগে লগে মই আপোনালোকক এই বিষয়ে জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ গ্ৰুপত আপোনালোকৰ গ্ৰুপত জইন হ'ব মই গ্ৰুপত আপোনালোকক দি দিম আপোনালোকৰ গ্ৰুপত যদি জইন হয় ডিছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা আপোনালোক গ্ৰুপত জইন হৈ ল'ব তো নেক্সট আৰু এটা কথা সুধিছে বহুতেই যে আমি ৰেংক লিষ্ট কেনেকৈ ডাউনলোড কৰিম ৰেংক লিষ্ট আমি কেনেকৈ চাম চাওক এই ৰেংক লিষ্টটো এতিয়ালৈকে পাব্লিছ কৰা নাই এইটো আহি যাব এইটো 9 জুলাইত সম্ভৱ আহি যাব লাগে তো 9 জুলাইত যেতিয়া আহিব তেতিয়া মই আপোনালোকক জনাম ডাইৰেক্ট লিংক আপোনালোকক মই দি দিম আপোনালোকে গ্ৰুপতো পাই যাব ৰেংক লিষ্টটো আপোনাক কিমান কাট অফ কৰিছে কোন কলেজত কিমান কাট অফ কৰিছে কাষ্ট কেটেগৰীজ কিমান নাম্বাৰ লৈ গৈছে সেইটো আপোনালোকে এই ৰেংক লিষ্টৰ পৰা আপোনালোকে উলিয়াই চাব পাৰিব নাইবা সেই বিষয়ে আপোনালোকে অৱগত হ'ব পাৰিব তো আশা কৰোঁ গোটেইখিনি আপোনালোকে কুৱেশ্যন এনচাৰ আপোনালোকে বুজি পাইছে যদি ইয়াৰ ওপৰত আপুনি কিবা জানিব লগা আছে আপোনালোকে কমেণ্ট কৰিব নিশ্চয় আপোনালোকৰ মই কমেণ্টৰ এনচাৰ দিবলৈ মই